তো আমাৰ গোটেই ভাৰতবৰ্ষৰ পৰা 137 জন সাংসদে সমৰ্থন দিছিলে। তাৰপিছত কিন্তু যেতিয়া প্ৰস্তাৱ প্ৰস্তাৱ যেতিয়া দিলে 2 বছৰৰ পাছত অৰ্থাৎ 2007 চনত প্ৰস্তাৱটো মঞ্জুৰ কৰা হৈছিলে পাৰ্লামেণ্টত। আৰু সেইটোৰ কাৰণে দীপক গোৱেল বুলি এটা এক্সপাৰ্ট কমিটিয়ে গঠন কৰিছিলে, তেওঁলোকে এই প্ৰস্তাৱটো মঞ্জুৰ কৰিছিলে। কিন্তু দুৰ্ভাগ্যজনক কথা যে দেশৰ যিমান ডাঙৰ ডাঙৰ উদ্যোগপতি আছে, ডাঙৰ ডাঙৰ কল কাৰখানাৰ মালিকবোৰ আছে, তেওঁলোকে কংগ্ৰেছ চৰকাৰৰ ৰাষ্ট্ৰপতি ডক্টৰ হামিদ আনছাৰীক কৈছিলে যে আপোনালোকে যিটো নাগৰিক ভাত্তা এইটো ভোটাৰসকলক দিব নালাগে। কাৰণ ভোটাৰসকলে যদি প্ৰতি 5 বছৰ মূৰে মূৰে এবাৰকৈ ভোট দিব আৰু প্ৰতি মাহে মাহে যদি বেতন পাই থাকে, তেনেহ'লে আমাৰ ইমান ডাঙৰ ডাঙৰ কোম্পানীবোৰ আছে, লোহাৰ কোম্পানী, গাড়ীৰ কোম্পানী, এই কোম্পানীবোৰত কোনে কাম কৰিব? গতিকে এই টকাটো দিব নালাগে। তাৰপাছত তাৰমানে তাক ঘোচ দিলে, যেতিয়া বস্তাই টকা দিলে তাৰ মুক্তি বন্ধ কৰি দিলে। তাৰপিছত ইয়াৰ পিছত অমৰ উজালা বুলি এটা হিন্দী পেপাৰ আছে, বাতৰি কাকত আছে, সেই বাতৰি কাকতত যোৱা 2007 চনৰ 5 ডিচেম্বৰ বুধবাৰ দিনা ভোপালৰ পৰা প্ৰচাৰ কৰিছিলে যে হার ভোটাৰ কো মিলেंगे 1750 रुपया महीना, যে প্ৰতিজন ভোটাৰে 1750 টকাকে পাব। আৰু দৈনিক ভাস্কৰ বুলি এটা হিন্দী পেপাৰ আছে, সেই পেপাৰত উল্লেখ কৰা হৈছিলে যোৱা 2007 চনত 6 ডিচেম্বৰত বাৰাণসীৰ পৰা সেইটোতো কোৱা হৈছিলে হার ভোটাৰ কে লিয়ে মাংগে 1750 रुपया महीना, যে প্ৰতি ভোটাৰৰ কাৰণে যাতে 1750 টকাকৈ বিচাৰে। কিন্তু দুৰ্ভাগ্যৰ কথা, যেতিয়া মিডিয়াসকলে পেপাৰত ছপালে, কিন্তু ডাঙৰ ডাঙৰ উদ্যোগপতিবোৰে তেওঁলোকক মিডিয়াবোৰকো কিনি ল'লে আৰু তাৰপিছত এইটো গোটেই দেশত প্ৰচাৰিত নহ'ল। তাৰ কাৰণে আজি ভোটাৰসকলে নিজৰ অধিকাৰটো নিজেই নাজানে। তো আমি আহ্বান জনাইছোঁ, যিমান ভোটাৰ আছে, যিকোনো জাতি নহওক কিয়, চবেই ভোটাৰ হয়। গতিকে আপোনালোকে সজাগ হওক আৰু আমাৰ ভোটাৰ পাৰ্টিক সহায় কৰক। চাওক, আমাৰ প্ৰথম দাবীটোৱেই হৈছে নাগৰিক ভাত্তা, আৰু বাকী যিখিনি কৰিব লগা আছে সেইটো চব এটাই কৰি যাবই, যিটো নিজৰ কৰণীয় দায়িত্ব এইটো কৰিবই। ইলেকশ্যনৰ বতৰ, এই ইলেকশ্যনৰ বতৰত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ হকে আমি মিটিং কৰি আছোঁ আৰু উই হাই হোপ যে কোকৰাঝাৰ সমষ্টি, ওদালগুৰি সমষ্টিত যিজন কেণ্ডিডেট আমাৰ নমিনেশ্যন দিছে ললিত পেগু ছাৰ, মই ভাবোঁ যে অসমৰ যি 14টা সমষ্টিত MP আছে, তাৰ এই 14জনৰ ভিতৰত ললিত পেগু এজন বিশেষ ব্যক্তি। গতিকে এই ব্যক্তিজনে আমাৰ মানুহৰ কাম কৰাৰ বাবে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলত নমিনেশ্যন দিছে। এতিয়া ভোটাৰশ্বিপ ক্ষেত্ৰত ভাৰত চৰকাৰে যি দুষ্ট ৰাজনৈতিক চক্ৰত আজি ভোটাৰ পেঞ্চনখিনি দিয়াৰ ব্যৱস্থা কৰা নাই। এই ক্ষেত্ৰত পৃথিৱীৰ যি 192খন দেশ আছে, এই 192খন দেশৰ ভিতৰত প্ৰায় 42খন দেশেই এই ভোটাৰশ্বিপ ইতিমধ্যে দি আছে। আৰু ভাৰতবৰ্ষত ইয়াৰ পৰা কংগ্ৰেছকে ধৰি বিজেপি দলে যিবোৰ শাসন কৰিলে, এই শাসনত ভোটাৰশ্বিপখিনিৰ কিন্তু ব্যৱস্থাটোত তেওঁলোকে গুৰুত্ব নিদিলে। তেওঁলোকে পুঁজিপতিৰ চালনা কৰি এই ভোটাৰশ্বিপসকলক গৰীবী হিচাপে ৰখাৰ ব্যৱস্থাত আজিও প্ৰয়োগ কৰিছে। ইয়াৰ বিৰুদ্ধে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে প্ৰতিবাদ কৰি যাব। ইয়াত আমাৰ সংগ্ৰাম, আৰু যেতিয়ালৈকে লাষ্ট ব্ৰেথ, যেতিয়ালৈকে এই সংগ্ৰামৰ ভোটাৰশ্বিপ আদায় কৰাৰ ক্ষেত্ৰত চৰকাৰ বিৰোধিতাত থাকিব, তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব। ৰাজনৈতিকভাৱে, গণতান্ত্ৰিকভাৱে বিভিন্ন পদ্ধতিৰে আমি এই ভোটাৰশ্বিপৰ কাৰণে প্ৰতিবাদ সদায় অব্যাহত ৰাখিম। 2 নম্বৰ কথা হ'ল কি, যে যোৱা দিনবিলাকত যিবোৰ ৰাজনীতি চলি আছে, আজি মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হওক, তেওঁলোকৰ যিটো ৰাজনৈতিক চৰিত্ৰ, যোৱা কংগ্ৰেছৰ যিটো ৰাজনৈতিক চৰিত্ৰ, সেইবোৰ দেখি আমাৰ এনেকুৱা লাগিছে যে আমি আচলতে সঁচাকৈ জিৰ' হাউচত এতিয়াও জীয়াই আছোঁ পৃথিৱীত। গতিকে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল এটা ৰাষ্ট্ৰীয় ধৰ্মীয় দল। ইয়াত ভগৱান, যিটো আমি বিশ্বাস কৰোঁ, ধৰ্মৰ ভিতৰত যি ভগৱান বুলি আমি এটা বিশ্বাস কৰোঁ, সেই ভগৱানৰ ঐশ্বৰিক শক্তি ইয়াত জড়িত আছে। ইয়াত মহাত্মা গান্ধীৰ আত্মা আহি পাইছে। গতিকে সেইকাৰণে ভোটাৰ্ছ পাৰ্টি আজি ষ্ট্ৰং হৈ সমগ্ৰ পৃথিৱীতে মানে গুণগুণিৰ এটা আলোড়নৰ সৃষ্টি হৈছে। আনহাতে মই অসমৰ সমস্যাৰ ক্ষেত্ৰত মই এটা জনজাতি কোচ ৰাজবংশীৰ ল'ৰা, আৰু এই কোচ ৰাজবংশী সন্মিলনীয়ে প্ৰায় 102 বছৰ আজি আন্দোলন কৰি আছে অনলি জনজাতিকৰণৰ কাৰণে, অনলি ফৰ STৰ কাৰণে। কিন্তু এই STটো আমাক দিয়া নাই। ইয়াৰ কাৰণটো কি? ইয়াৰ ৰহস্য হ'ল কি, যে অসমখন এখন মানে উচ্চ হিন্দুত্ববাদীৰ যি ৰাজনীতিবিদ আছে, এই উচ্চ একাংশ উচ্চ হিন্দুত্ব ৰাজনীতিবিদসকলে জানে
যে কোচ ৰাজবংশীসকলক যদি এছটিকৰণ দিয়া হয় তেনেহ'লে তেওঁলোকে প্ৰতিটো অসমৰ 126টা বিধানসভা সমষ্টিত প্ৰতিটো সমষ্টিত 40ৰ পৰা প্ৰায় 60%লৈকে কোচ ৰাজবংশীৰ ভোট আছে। গতিকে এই ভোটখিনিৰ লগত অন্যান্য OBC-বিলাকো যোগদান দিলে গোটেইখিনি ৰাজ্য দখল ধৰি দিছপুৰ দখল ধৰিব, তেওঁলোকৰ কমতাপুৰ ৰাজ্য হ'বৰ কাৰণে বেছি দিন নালাগে। গতিকে সেইকাৰণে তেওঁলোকে আজিও উচিত এটা ভাল প্ৰতিবেদন দিল্লীলৈকে পঠোৱা নাই। আজি ভাৰতবৰ্ষৰ নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মেঘালয়, অৰুণাচল, ঝাৰখণ্ডকে ধৰি সকলো কোচ ৰাজবংশী জনজাতিকৰণ কৰা হৈছে, কিন্তু অসমৰখিনি কিয় কৰা নাই? এই বিচাৰটো আমি বিচাৰিছোঁ। এই বিচাৰত আমি যোৱা 2022 চনৰ ছেপ্টেম্বৰ মাহত দিল্লী যন্তৰ মন্তৰত এক প্ৰতিবাদী আন্দোলন হৈছিল, আৰু সেই আন্দোলনত আমি অসমৰ পৰা প্ৰায় 1000 প্ৰতিবাদী তাত আন্দোলন কৰা হৈছিল। কিন্তু অসমৰ যি 14টা MP আছে, কোনো এটা MPয়ে একবাৰ খবৰ নল'লে। দুখৰ বিষয়, অতি দুখ পাইছোঁ। কিমান কষ্টৰে যে এটা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, তেওঁলোকে কিন্তু সেইটো সিদ্ধান্ত নকৰিলে যে আমি একবাৰ সাক্ষাৎ হওঁ মানুহখিনিক অসমৰ পৰা যিটো আহিছে। আৰু ঠিক তেনে ক্ষেত্ৰতে সেই স্থলতে আমাৰ এটা সিদ্ধান্ত হৈছিল ৰাজ্যিক কোচ ৰাজবংশী সন্মিলনীৰ তৰফৰ পৰা যে অহা 2024 চনৰ আগত যদি আমাৰ এই কোচ ৰাজবংশীকে ধৰি জনজাতিসকলক যি 6 জনগোষ্ঠী মৰত যি 6 জনগোষ্ঠী আছে এইবিলাকক যদি এছটিকৰণ নকৰে তেনেহ'লে অহা 24ৰ ইলেকশ্যনত ভোটৰ জৰিয়তে ইয়াক প্ৰত্যুত্তৰ দিয়া হ'ব। আৰু সেইমতেই আমি বাক্সা জিলাৰ পৰা মই কোচ ৰাজবংশী সন্মিলনীৰ এজন সক্ৰিয় সদস্য হিচাপে কোকৰাঝাৰ সমষ্টি আৰু ওদালগুৰি সমষ্টিৰ সমস্ত কোচ ৰাজবংশীখিনিক আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ যাতে এই ইলেকশ্যনত জনজাতি আৰু ভোটাৰশ্বিপ পেঞ্চনটো আদায় কৰি অনাৰ ক্ষেত্ৰত ওদালগুৰি সমষ্টি আৰু কোকৰাঝাৰ সমষ্টিৰ পৰা ললিত পেগু ছাৰক বিপুল ভোট দি জয়যুক্ত কৰে। তাৰ বাবে মই সমগ্ৰ কোচ ৰাজবংশীকে ধৰি সমগ্ৰ BTAD-বাসীক এটাই অনুৰোধ যে ইয়াত বিজেপি, কংগ্ৰেছ, UPPL, BPF কোনো লগত সম্পৰ্ক ৰাখিব নালাগে। মানৱ কল্যাণ, জনকল্যাণৰ যি সিদ্ধান্ত আছে ভাৰতীয় ৰাজতন্ত্ৰত, ভাৰতীয় যি মানে বৈদিক শাস্ত্ৰ তত্ত্বত, সেই তত্ত্ববিলাক পালন কৰি আমাৰ প্ৰতিজন সদস্যই কাম কৰি যাব। আৰু অহা উইদিন 5 ইয়াৰ্ছ দেখা পাব আপোনালোকে ভোটাৰ্ছ পাৰ্টি চৰকাৰ ভাৰতত নিশ্চয়কৈ সিদ্ধান্ত হ'ব। আৰু লগতে মই এটা কথা কওঁ যে 2025ত আপোনালোকে BTR-ৰ পৰাই আমি আৰম্ভ কৰিম যে ভোটাৰশ্বিপ ইণ্টাৰনেশ্যনেলে এই BTR দখল ধৰি BTR-ৰ যিখিনি ভোটাৰশ্বিপ মেম্বাৰ থাকিব সেইখিনি প্ৰথম ভোটাৰশ্বিপ পেঞ্চন দিয়াৰ ক্ষেত্ৰত আমি ভোটাৰশ্বিপ পেঞ্চন ইণ্টাৰনেশ্যনেলে সিদ্ধান্ত ল'ম BTAD প্ৰথমতে। তাৰপিছতে অসমৰ বাহিৰৰ পৰা পৃথিৱীৰ বাহিৰলৈকে আমি আক্ৰমণ কৰি গুচি যাম। আৰু এই আক্ৰমণ আমাৰ কেতিয়াও শেষ নহয়, জীৱন থকালৈকে। টিল দ্য লাষ্ট ব্ৰেথ উই উইল ডু আৱাৰ ডিউটিজ। থেংক ইউ।